নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ কাৰণে আৰু এখন ধুনীয়া ড্ৰয়িং লৈ আহিছোঁ। আজিৰ যিটো ড্ৰয়িং চাই আছে, এইখন ড্ৰয়িঙত আছে আপোনাৰ 5টা বেডৰুম। 5টা বেডৰুম থকা এখন ঘৰ। আপোনালোকে এইখন ঘৰত পাব 5টা বেডৰুম, তাৰপিছত আপোনালোকে পাব এটা লিভিং ৰুম, তাৰপিছত পাব এটা কিটচেন, তাৰপিছত আছে আপোনাৰ কিটচেন, লিভিং ৰুম, তাৰপিছত ডাইনিং, তাৰপিছত আছে 2টা লেট্ৰিন বাথৰুম, তাৰপিছত এখন আছে ধুনীয়া বাৰান্দা। আপোনালোকে এইটো এলিভেশ্যনত যিটো ফটো আপোনালোকে চাই আছিলে, এইখন যিটো এলিভেশ্যনত যিটো আপোনালোকে ডিজাইনৰ ফটোটো চাই আছিলে মোৰ, এইখন ঘৰৰ হ'ল কেৰেলাৰ হয়, কেৰেলাৰ মডেলৰ এইখন ঘৰ হয়। আমাৰ এইখন ঘৰ আমাৰ অসমতো আপোনালোকে বনাব পাৰিব, এখন আছাম টাইপ ঘৰৰ নিচিনা হয়। এইবিলাক ঘৰ কিন্তু বেছিভাগ কেৰেলাৰ মানুহে বনায়। তাৰপিছত বন্ধুসকল, যিটো আপোনালোকে 3D ড্ৰয়িং চাই আছে, এইখন এলিভেশ্যনৰ ঘৰৰ এইখন ভিতৰৰ আপোনাৰ হেৰি হয়, আপোনাৰ ড্ৰয়িংখন হয়। আপোনালোকে নিজৰ ঘৰখন এনেকৈ বনাব পাৰে। আমাৰ ইয়াত বনালে একদম ধুনীয়া, দেখাটো ভাল লাগিব। মানুহে অলপ আনকমন চিষ্টেমত ভাবিব যে ঘৰখন অলপ আনকমন হয়। সেইটো কাৰণে এই ড্ৰয়িংখন ভাবিছোঁ অলপ বেলেগ টাইপৰ ড্ৰয়িং হয়। আজি এটা বেলেগ টাইপৰ ড্ৰয়িং এখন বনাওঁ, সেইটো কাৰণে এই ড্ৰয়িংখন বনোৱা হৈছে। আপোনালোকে চাই আছে এইখন ঘৰৰ যিটো গোটেইখিনি, যিটো বন্ধুসকল এটা কথা ক'ব বিচাৰোঁ, ধৰকচোন এই ঘৰখনৰ গোটেই জোখ মাপখিনি, ৰুমৰ চাইজবিলাক কিমান, বহলটো কিমান, দীঘলটো কিমান, ধৰকচোন বেডৰুমকেইটাৰ চাইজ কিমান, গোটেইখিনি মোৰ ডিছক্ৰিপশ্যনত লিখি দিম। মই চেষ্টা কৰিম ইয়াত আৰু এবাৰ মোক কৈ দিবৰ কাৰণে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, ভিডিঅ'টো চাই থাকিব, তেতিয়াহ'লে আপোনালোকক গোটেইখিনি মই আপোনালোকৰ ডিটেইলছত বুজাই ক'ব কাৰণে চেষ্টা কৰিম। এতিয়া বন্ধুসকল আপোনালোকক জনাই আছোঁ, ধৰকচোন এইখন হ'ল, এইটো চাইডে আছে আপোনাৰ 3টা বেডৰুম। আপোনালোকে দেখা পালে 3টা বেডৰুম। এইকেইটা বেডৰুমৰ চাইজ যথেষ্ট ডাঙৰ হয়। আপোনালোকে মই জোখ মাপটো মোৰ স্ক্ৰীণত দেখাবৰ কাৰণে মই চেষ্টা কৰিম কিমান চাইজৰ বেডৰুমকেইটা। তাৰপিছত ফাৰ্ষ্টত আছে আপোনাৰ লিভিং ৰুম। আপোনালোকে দেখা পালে লিভিং ৰুমৰ পৰা সোমাই গৈ পেলাই তাৰপিছত আছে আপোনাৰ ডাইনিংটো দেখা পালে। লিভিং ৰুমৰ এইটো অ'পেন ড'ৰ, এইটো আপোনালোকে দেখা পালে। মেইন দৰ্জাটো আপোনাৰ সন্মুখত আছে, যিটো ফ্ৰণ্টৰ ড'ৰখন আছে যে, এইটো আপোনাৰ ফ্ৰণ্টত আছে। তাৰপিছত বাৰান্দাখন, তাৰপিছত হ'ল লিভিং ৰুমটো। আপোনালোকে দেখা পালে লিভিং ৰুম, বহুত ধুনীয়া চাইজৰ লিভিং ৰুম। আপোনালোকে নাভাবিব লিভিং ৰুমটো সৰু, ধুনীয়া চাইজৰ হয়। তাৰপিছত আছে আপোনাৰ ডাইনিঙৰ এইটো চাইডে, যিটো লেফ্ট চাইডে আছে, এইটো চাইডে আছে আপোনাৰ 2টা বেডৰুম আছে। আপোনালোকে দেখা পালে 2টা বেডৰুম। তাৰপিছত আছে আপোনাৰ এইটো হ'ল অ'পেন ড'ৰ। অ'পেন ড'ৰৰ ফালে সোমাই গৈ পেলাই তাৰপিছত 2টা বেডৰুমৰ দৰ্জাটো এইটো ভিতৰত দিয়া হৈছে, যাতে ছেফ হয়, যাতে কোনোবা এইটো বেডৰুমৰ লগত কোনোবা গম নাপায়। অলপ ডিফাৰেণ্ট, দেখাটো অলপ ডিফাৰেণ্ট লাগিব, সেইটো কাৰণে এই বস্তুটো ড্ৰয়িংটো এনেকুৱা বনোৱা হৈছে আপোনালোকৰ মাজত। এতিয়া আপোনালোকে দেখা পাইছে এটা বাথৰুম আছে আপোনাৰ এই বেডৰুমৰ লগত এটাচ আছে। এইটো বাথৰুমটো এইটো এটাচ আছে। আৰু এটা বাথৰুম আছে আপোনাৰ, চবেই ইউজ কৰে ঘৰৰ গোটেই মানুহে। এই ঘৰখন বনালে গোটেই মানুহে এই বাথৰুমখন ইউজ কৰিব পাৰিব। তাৰপিছত আছে আপোনাৰ এইটো যিটো কিটচেনটো যিটো চাই আছে, কিটচেনৰ যিটো বেক ড'ৰ এটা দিয়া আছে, আপোনাৰ পিছফালে যাবৰ কাৰণে বেক ড'ৰ এটা আছে। তাৰপিছত এইটো অ'পেন ড'ৰ। কিটচেনতো কিন্তু অ'পেন ড'ৰ দিব লাগে সদায়, আমি অ'পেন ড'ৰে দিওঁ। এইটো অ'পেন ড'ৰ দিয়া আছে, আপোনাৰ চাইছে দেখা পালে। তাৰপিছত বন্ধুসকল, ইয়াৰ যিটো ধৰকচোন, যিটো আপোনাৰ এলিভেশ্যনৰ ফটোটো অলপ আনকমন চাইজৰ হয়। এতিয়া আপোনালোকে দেখা পালে এইটো। তাৰপিছত বন্ধুসকল, ভিডিঅ'টো অলপ দীঘল হৈছে, কিমান মিনিট হৈছে আপোনালোকক কৈ আছোঁ অলপ। 3 মিনিট হৈ গ'ল। ইয়াত 10 মিনিটৰ ভিতৰত ভিডিঅ'টো বনাব লাগে, দীঘল হ'লে মানে অলপ অসুবিধা হয়, সেইটো কাৰণে। এতিয়া বন্ধুসকল, আৰু এটা কথা আপোনালোকক ক'ব বিচাৰোঁ যে আপোনালোকে নিজৰ ঘৰখন সদায় বনাব হ'লে এনেকৈ 3D মডেলত আপোনালোকৰ নিজৰ ড্ৰয়িংখন আপোনালোকে বনাই ল'ব। সদায় মানুহে বহুত মোক ধনী মানুহে, কিছুমান মানুহে যে মোৰ ড্ৰয়িংখন ইঞ্জিনিয়াৰৰ পৰা বনাই ল'ম, ইঞ্জিনিয়াৰৰ পৰা বনাই ড্ৰয়িংখন বনালে এনেই ইঞ্জিনিয়াৰক পইচাবিলাক এনেই ইঞ্জিনিয়াৰক দিয়া হয়। যদি আপোনালোকে আপোনাৰ নিজৰ ঘৰখন বনাব বিচাৰিছে, তেতিয়াহ'লে আমাৰ পৰা আপোনালোকে ইঞ্জিনিয়াৰ যিটো ড্ৰয়িং দিব, তাতকৈ আপোনালোকে ভাল ড্ৰয়িং আপোনালোকে দিবৰ কাৰণে আমি চেষ্টা কৰিম। একদম ফ্ৰী, 1 টকা নোলোৱাকৈ, কম পইচাত, 10 পইচা নলওঁ, 1 টকাও নালাগে, একদম 100% ফ্ৰী। আপোনালোকে আমাৰ পৰা মোৰ নাম্বাৰটো ডিছক্ৰিপশ্যনত দিয়া থাকিব। আপোনালোকে মোৰ পৰা আপোনালোকে এনেকৈ 3D ড্ৰয়িংখন আপোনালোকে বনাই ল'ব পাৰে ফ্ৰীত, 1 টকা নোলোৱাকৈ। এতিয়া বন্ধুসকল, আপোনালোকে কিয় এনেকৈ 3D ড্ৰয়িংখন আপোনালোকে বনাব লাগে, মই যে কওঁ এনেকৈ 3D ড্ৰয়িংখন বনাই পেলাই আপোনালোকে নিজৰ ঘৰখন বনাব, ইয়াত এটা কাৰণ আছে। ধৰকচোন, আপোনালোকে এনেকৈ ড্ৰয়িংখন যদি আপুনি বনাই দিয়ে, যিটো মিস্ত্ৰীয়ে ঘৰখন বনাব, যদি এনেকৈ 3D ড্ৰয়িংখন বনাই দি দিয়ে, তেতিয়াহ'লে সি বনাওঁতেও তাৰ কিবা অসুবিধা নহয়। সি গম পাই যাব যে এই বাথৰুমটো এইফালে হ'ব, বেডৰুমটো এইটো চাইডে হ'ব। তাৰপিছত গোটেইখিনি ৰুমৰ ছেপাৰেটটো বস্তুটো আপোনালোকে বুজি পাই যাব। আজিকালি ইঞ্জিনিয়াৰবিলাক এনেকৈ 3D ড্ৰয়িং বনাই আপোনালোক কেতিয়াও নিদিয়ে।
আপোনালোকে এনেকৈ বনাই দিয়ে মানে জোখ মাপটাক 2D মডেলত এটা জোখ মাপটাক লিখি পেলাই আপোনালোকে তেনেকৈ ড্ৰয়িংখন বনাই দিয়ে কম্পিউটাৰত বনাই দিয়ে আৰু এনেকৈ 3D বনাই দিলে আপোনালোকে নিজৰ ৰুমৰ চাইজবিলাক আপুনি নিজে গম পাই যাব এতিয়া এইটো 3D মডেল বনোৱাৰ কাৰণ এইটো হ'ল এইটো কাৰণে আপোনালোকে নিজেও গম পাই যাব 3D মডেল ঘৰখন বনালে মোৰ ঘৰখন এনেকুৱা হ'ব সেইটো কাৰণে ৰ'ব অলপ খেলিমেলি হ'ল কাৰণে সেইটো কাৰণে এই 3D মডেলখন এনেকৈ বনোৱা হয় তেতিয়াহ'লে বন্ধুসকল আমি দেৰি নকৰি ইয়াত 2D মডেল গৈ পেলাই আমি ঘৰৰ যিটো জোখ মাপ আছে জোখ মাপ ৰুমৰ চাইজবিলাক কিমান কোনটো ৰুমৰ চাইজ কিমান গোটেইখিনি আপোনালোকক মই জনাবৰ কাৰণে মই অলপ চেষ্টা কৰি আছোঁ আৰু কিবা যদি ইয়াত থাকি যায় ধৰকচোন কিবা এটা মোৰ ভিডিঅ'টো দীঘল হোৱাৰ কাৰণে কিবা এটা যদি থাকি যায় তেতিয়াহ'লে মোৰ ইয়াত গোটেইখিনি ৰুমৰ চাইজবিলাক কোন পাৰ্ট টু পাৰ্ট মই গোটেইখিনিৰ পাৰ্ট টু পাৰ্ট মই ধুনীয়াকৈ আপোনালোকৰ ডিছক্ৰিপশ্যনত লিখি দি দিম এই ঘৰখন বনাওঁতে কিমান টকা খৰচ হ'ব কি মেটেৰিয়েল কি যাব গোটেইখিনি আপোনালোকক মোৰ ডিছক্ৰিপশ্যনত লিখি দিম আপোনালোকে নিজে তাৰ পৰা ডিছক্ৰিপশ্যনৰ চাই ল'ব পাৰিব আৰু ধৰকচোন এই ড্ৰয়িংখন বনোৱা নাই মোৰ চেনেলত গ'লে বহুত ধুনীয়া ড্ৰয়িং আপোনালোকে ফ্ৰীত আপোনালোকে নিজৰ ড্ৰয়িংখন ফ্ৰীত আপোনালোকে চাব পাৰিব মোৰ চেনেলত গ'লে মই ড্ৰয়িঙৰ ভিডিঅ'বিলাক বনাওঁ মই কনষ্ট্ৰাকশ্যনৰ কাম কৰোঁ সেইটো কাৰণে মই এই ড্ৰয়িংবিলাক মই বনাই থাকোঁ আৰু মোৰ পৰা ড্ৰয়িংবিলাক আপোনালোকে আগতে কৈছোঁ মোৰ পৰা ড্ৰয়িং আপোনালোকে বনাই নিজৰ ঘৰখন বনাব কিবা অসুবিধা নহয় তেতিয়াহ'লে বন্ধুসকল দেৰি নকৰি বলক ইয়াত 2D মডেলত গৈ পেলাই আপোনালোকক জনাই আছোঁ যে এইখনৰ ঘৰৰ জোখ মাপটো অলপ সময় ৱেইট কৰক আহি আছে ইয়াত 2D মডেলত আপোনালোকে ধুনীয়াকৈ বুজাইছোঁ এইটো বন্ধুসকল আহি গ'ল এইটো হ'ল 2D মডেল আপোনালোকে যিটো চাই আছে এইটো 2D মডেল এইখনত আপোনালোকৰ গোটেই ঘৰৰ জোখ মাপটো এইখনত ওলাব এতিয়া আপোনালোকক দেখাই দি আছোঁ এইটো হ'ল আপোনাৰ বেডৰুম এটা এই দুটা বেডৰুম এইটো তিনিটা বেডৰুম চাৰিটা বেডৰুম এইটো পাঁচটা বেডৰুম ফাৰ্ষ্টত যিটো বেডৰুম আপোনাৰ 1 নম্বৰ যিটো বেডৰুম চাইছে 1 নম্বৰ বেডৰুমটো এইটো বেডৰুম 2 নম্বৰ বেডৰুম 3 নম্বৰ বেডৰুমটো যে এই তিনিটা বেডৰুমৰ চাইজ আপোনাৰ একেই আপোনালোকে দেখা পালে এই তিনিটা বেডৰুমৰ চাইজ একেই আপোনালোকক দেখাই দিম বেডৰুমৰ চাইজকেইটা আপোনালোকক দেখাই দিম তাৰপিছত আপোনাৰ এইটো এটা বেডৰুম এইটো বেডৰুমৰ চাইজ অলপ ডাঙৰ আছে এইটো অলপ বেলেগ অলপ চাইজবিলাক বেলেগ আছে এই দুটা বেডৰুম অলপ ডাঙৰ এই তিনিটাতকৈ এইটো দুটা অলপ ডাঙৰ আপোনালোকক গোটেইখিনি আপোনালোকক দেখাই আছোঁ অলপ সময় ৱেইট কৰক ফাৰ্ষ্টৰ পৰা দেখাই যাওঁ এইটো যিটো বেডৰুম আছে এইটো বেডৰুমৰ চাইজটো কিমান দেখাই দিছোঁ আপোনালোকক ইয়াত মই আপোনালোকক গোটেইখিনি ডিটেইলছত বুজাব চেষ্টা কৰোঁ যাতে মোৰ ভিডিঅ' চাই আপোনালোকে কোনো মানুহে ক'ব নোৱাৰে যে মই কিবা ফেক ভিডিঅ' বনাওঁ কিবা এইটো মোৰ চেনেলত যিমান ভিডিঅ' পাব আপোনালোকে ৰিয়েল ভিডিঅ' মই একদম অৰিজিনেল কণ্টেণ্ট বনাওঁ যাতে কিবা অসুবিধা নোহোৱাৰ কাৰণে এইটো দেখা পালে আপোনাৰ বেডৰুম মই ডাইৰেক্ট দেখাই দি আছোঁ স্ক্ৰীণত ইয়াত আছে আপোনাৰ 13 ফুট দেখিলে 13 ফুট তাৰপিছত আছে আপোনাৰ এইটো অলপ চাইড কৰি ল'ব লাগে হয় নহ'লে অলপ খেলিমেলি জোখ মাপ দেখা নাযায় এইফালেও আছে আপোনাৰ 13 মই আপোনালোকে দেখাই আছোঁ এইটো জেগা দেখা পালে 13 ফুট 1 ইঞ্চি আছে আপোনালোকে 13 ফুট বনাব পাৰে তেতিয়াহ'লে বন্ধুসকল এই তিনিটা বেডৰুমৰ চাইজ আপোনাৰ একেই এইটো এটা এই তিনিটা বেডৰুমৰ চাইজ আপোনালোকৰ একেই 13x13 আপোনালোকে ভালকৈ শুনি ল'ব 13x13 এই তিনিটা বেডৰুমৰ চাইজ একদম সৰু নহয় একদম যথেষ্ট ডাঙৰ হয় বেডৰুমকেইটা আপোনাৰ একদম ধুনীয়া চাইজৰ হয় তাৰপিছত বন্ধুসকল ধৰকচোন এতিয়া এইটো চাইডত দুটা বেডৰুমৰ কথা কৈ দিওঁ তাৰপিছত বাকীখিনি মই জনাই আছোঁ আপোনালোকক বেডৰুমটো লমাই দি আছোঁ মোৰ ৰ'ব এইটো বেডৰুমৰ চাইজ কিমান আপোনালোকক জনাই আছোঁ অলপ জুম কৰি দেখাব লাগিব তেতিয়াহ'লে আপোনালোক ধুনীয়াকৈ দেখা পাব ইয়াত তেতিয়া মই কিবা মিছা ক'লেও কিবা নহয় ইয়াত দেখা পালে ইয়াত লম্বাটো আছে আপোনাৰ দীঘলটো আছে আপোনাৰ 14 ফুট 7 ইঞ্চি আছে ডাইৰেক্ট আপোনালোক স্ক্ৰীণত ডাইৰেক্ট মই দেখাইছোঁ 14 ফুট 7 ইঞ্চি আছে তাৰপিছত এইটো চাইডটো কিমান আছে আপোনালোক দেখাই দিছোঁ 14 ফুট 7 তাৰপিছত আছে কিমান আছে এফালে কিমান আছে আপোনালোক দেখাই দিছোঁ এফালে আছে আপোনাৰ 13 ফুট 1 ইঞ্চি কিন্তু আপোনালোকে 13 ফুট বনাব পাৰে মই অলপ কিবা কাৰণে খেলি 13 ফুট 1 ইঞ্চি হৈ গ'ল আপোনালোকে 13 ফুট বনাব পাৰে এই বেডৰুমৰ চাইজটো হ'ল 14 ফুট 7 ইনটু আপোনাৰ 13 ফুট তেতিয়াহ'লে এইটো বেডৰুমৰ চাইজটো অলপ ডাঙৰ আছে পিছত নেক্সট যিটো আৰু এটা বেডৰুম আছে সেইটো বেডৰুমৰ চাইজটো কিমান দেখাই আপোনালোকক জনাই আছোঁ এইফালে একেই 13 ফুট 1 ইঞ্চি আপোনালোকে দেখা পালে 13 ফুট 1 ইঞ্চি সেইটো চাইডটো কিমান আছে সেইটো দেখাই আছোঁ আপোনালোকক এইটো চাইডটো আছে আপোনালোকৰ এইটো চাইডটো আছে আপোনাৰ ধৰকচোন 13 ফুট 11 ইঞ্চি ধৰক আপুনি এইটো 14 ফুট বনাব পাৰে 1 ইঞ্চি কম আছে আপোনালোকে 14 ফুট বনাই দিব
তাৰপিছত আপোনালোক গম পালে 14 ইনটু আপোনাৰ 13 এইটো বেডৰুম চাইজটো আপোনালোক কোনোবা ক'ব মানে 14 ইনটু 13 বেডৰুম সাইজটো সৰু হৈছে কেতিয়াও সৰু নহয় বহুত ধুনীয়া সাইজ হয় এতিয়া বন্ধুসকল ধৰকচোন যেটো বাথৰুম কেটা কিমান আছে ভিডিওটো অলপ ওয়েট কৰিব বেয়া নাপাব আমি মানে ভিডিওটো দীঘল হলে অলপ আপলোডত অসুবিধা হয় কিমান হৈ গ'ল আপোনাৰ 10 মিনিট 18 সেকেন্ড হৈ গ'ল ভিডিওটো দীঘল হৈ আছে তেতিয়া বন্ধুসকল আৰু বাকিখিনি আপোনালোকক ধুনীয়াকৈ মই ডেসক্ৰিপচনত লিখি দি দিম তাৰ পিছত ডেসক্ৰিপচনৰ পৰা আপোনালোকে ধুনীয়াকৈ চাব পাৰিব ইয়াত কিবা কিচেনটো আছে লিভিং ৰুম গোটেইখিনি দীঘল হৈ আছে তেতিয়া ভিডিওটো দীঘল নকৰি বন্ধুসকল তেতিয়ালে ভিডিওটো যদি ভাল লাগিছে লাইক আৰু শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব ধন্যবাদ থ্যাংক ইউ